এছাম অন্ধভক্তৰ ভুৱা প্ৰচাৰটো এইটোৱে যে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব লাচিত ঘাটত। নমস্কাৰ, স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলৈ। বন্ধু বান্ধৱীসকল ইতিমধ্যে গম পালে কালি আছিল 9 তাৰিখ আৰু 9 তাৰিখে কি কৰিলে জানেনে? প্লেনেৰে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস 93 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰিলে মানে বায়ু সেনাই। আৰু তাতে কিছুমানে উলিয়াই দিলে কি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব, একদম প্লেনেৰে ফুল ছটিয়াব, দি লাখিব, নানানটা কথা। আৰু ইফালে লগাই দিলে কি একদম নো এন্ট্ৰি, সবতে নো এন্ট্ৰি লগাই দিছে। আৰু কেইটামান ৰাস্তাহে যিহেতু খোলা দিছে। আৰু যান জঁটৰ কাৰণে গুৱাহাটীত কালি মানে ভৰি দিবলৈ ঠাই নাই আৰু একদম নিমাও পৰিৱেশ। আৰু কি নাজানো কি কাৰণে মানুহবিলাকে মানে একো নিউজ নাচায় নেকি, নাচাই নকৰি পেলাই মানে কোনোবাই কথাটো কৈ দিলে আৰু হৈ গ'ল। আপোনালোকে নিজে ভাবকচোন, এইহেন পৰিস্থিতিত বাৰু লাচিত ঘাট একেবাৰে সম্পূৰ্ণ বন্ধ কৰি পেলাই কোনোবাই বাৰু জুবিন গাৰ্গৰ অনুষ্ঠান পাতিবলৈ দিবনে? যিহে জুবিন গাৰ্গৰ লগত ষড়যন্ত্ৰ চলি আছে, আপোনালোকে নিজে ভাবকচোন, সেয়া পাতিবলৈ দিবনে? আচলতে সেইটো আছিলে তেওঁলোকৰ ভুৱা প্ৰচাৰ। আৰু বহুত মানুহে নাজানি পেলাই কি কৰিছে, আহিছে নিউজ চাই নে নাচাই এইবিলাক নাজানো। আৰু মই কিছুমান কথা আপোনালোকক কৈয়ে থাকোঁ আৰু মোক কিছুমানে কমেণ্ট কৰে যে আপুনি এইবিলাক কথা কেনেকৈ জানে, মোক বেয়াকৈ কমেণ্ট কৰে। কমেণ্ট কৰিলেও মই আজি সেইসকলৰ কথা কৈছোঁ যিসকলে নেকি আহি পেলাই লাচিত ঘাটত ইছৰাম ক'ব নোৱাৰে। বাপৰে বা, আপোনালোকে চাগে নিউজত দেখিছে নহয়নে? কিন্তু আমি ওচৰতে থাকি হ'লে যোৱা নাই। কিয়নো যাম? আমি যাম ক'ত? আমি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত। তাত সেই লাচিত ঘাটত যিমান মানুহ, সেই জুবিনৰ সমাধি ক্ষেত্ৰত তাতকৈ দুগুণ মানুহ হৈছে। আৰু আজি মানে 9 তাৰিখে আৰু কালি দেওবাৰ যিহেতু, আৰু সকলো স্কুলীয়া ল'ৰা ছোৱালী তাত আহিছে। বহুত এটা ভাল সুন্দৰ অনুষ্ঠান। কিন্তু মই ভিডিঅ' কৰা নাই দেই। কৰা নাই কিয়, মই আচলতে কামত ব্যস্ত আছিলোঁ। আৰু সেই কামৰ ব্যস্তৰ মাজত আৰু সদায় তেনেকৈ মই ভিডিঅ' বনাই নাথাকোঁ। এনেই গৈ থাকোঁ, আহি থাকোঁ, দেখি থাকোঁ, তথাপিও কিন্তু ভিডিঅ' নবনাওঁ। আৰু বহুতে কিবা কিবি কথা কৈ দিয়ে নহয় জানো? গতিকে যিয়ে নহওক, সেই মিছা প্ৰচাৰ কিছুমান কিয় কৰিব লাগে বাৰু? জুবিন গাৰ্গক লৈ পেলাই যিবিলাকহে SOP জাৰি কৰিছিলে আৰু সেই সচেতন জুবিন অনুৰাগীসকলৰ কাৰণে সেই SOP ফলপ্ৰসূ নহ'লে, আৰু তেনেস্থলত বাৰু ইমান যান জঁটৰ সমস্যা কৰি সেই ব্যৱসায়স্থলী ফেঞ্চি বজাৰৰ সেইখিনি লাচিত ঘাটত বাৰু তেনেকুৱা এটা অনুষ্ঠান পাতিবলৈ দিলে হয়নে? আৰু যি নহওক, সকলোৱে অনুৰোধ কৰিছিলে যে জুবিন গাৰ্গৰ এটা মায়াবিনী গীতেৰে তেওঁলোকে মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো ওপৰৰ পৰাই হেৰি কৰক। তেনেকৈ কৰিলে আৰু সেইকাৰণে বায়ু সেনা সেই সকলো বিষয়ববীয়ালৈকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। আৰু মই কথাটো সেইকাৰণে ক'লোঁ, আপোনালোকে বেয়া নাপাব। অন্ধভক্ত বুলি যে মই ক'লোঁ কিছুমান কথা, কিয় জানে? অন্ধভক্ত নহয় কি, চাওক, এনেই প্ৰচাৰ এটা কৰি দিয়ে। আৰু এই প্ৰচাৰবিলাক যেতিয়া কৰে বা হেৰি কৰে, আপোনালোকে ভাবি নাচায়নে যে এইবিলাক জানো সম্ভৱ হয়? কেতিয়াও সম্ভৱ নহয়। তেনেকুৱা স্থানত কেতিয়াও জুবিন গাৰ্গৰ অনুষ্ঠান পাতিবলৈ বৰ্তমান অৱস্থাত আমাৰ মুখ্যমন্ত্ৰীয়ে কেতিয়াও নিদিয়ে। আপোনালোকে গমেই পাই আছে। আৰু তেনেস্থলত ইমান হাজাৰ মানুহ তাত জানো গোট খাবলৈ দিব? কিন্তু কি হ'ল আপোনালোকে নিজেই দেখিলে নহয় জানো? আৰু কোনোবা এজন বোলে অহাটো বাতিল হ'ল। আৰু ঠিকে আছে, তেওঁনো আহি কি ফালিলেহি? বুঢ়া মানুহ, ৰেষ্ট লওক, তাতে থাকক। যি কি নহওক, মই কিন্তু নাম কোৱা নাই দেই, আৰু নাম ক'বলৈ মোৰ দৰকাৰো নাই। এইবিলাক ভেকু ভাওনা কৰি পেলাই এইবিলাক দৰকাৰ নাই। আৰু যিমানহে যি যান জঁট গুৱাহাটীত কালি মানে হাৰাশাস্তি হৈছে, আপোনালোক আচৰিত হ'ব। আৰু মই আপোনালোকক অকণমান দেখাই দিম কি হৈছিলে। যেনেকুৱা যান জঁট মানে সৃষ্টি হৈছে, আপোনালোকে ভাবিলে আচৰিত হ'ব। মানুহ এনেকুৱা, এম্বুলেঞ্চৰ কাৰণে বহুত মানে ৰোগীও হেৰি হৈছে বুলি নিউজত পাইছোঁ। আপোনালোকে পাইছেনে নাই মই সেইটো কথা নাজানো, কিন্তু মই তেনেকুৱা নিউজো পাইছোঁ। আৰু আপোনালোকে ক'ব নহয় বোলে আপুনিনো ক'ত পায় বুলি তেনেকৈ ক'ব নহয় জানো? কিন্তু মই সেইখিনি পাইছোঁ। আৰু কিমান যান জঁটৰ সৃষ্টি হ'ল, কি হ'ল, আপোনালোকে নিজে চাই লওক কিমান হাৰাশাস্তি হ'বলগীয়া হৈছে। মই আপোনালোকক দেখাই দিছোঁ, ৰ'ব চাওক। বায়ু সেনাৰ বিশেষ অনুষ্ঠানত জুবিন গাৰ্গৰ ইয়ালি গীত ব্যৱহাৰ কৰি ৰাইজক আৱেগিক কৰি চৰকাৰৰ জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা তথা দায়বদ্ধতাৰ প্ৰমাণ দিবলৈ চেষ্টা কৰা হৈছে নেকি? নিশ্চয়কৈ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এতিয়াও সৰল মনৰ ব্যক্তি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে সকলোৱে। #Justice for জুবিন গাৰ্গৰ ট্ৰেণ্ডে পাৰ কৰিলে 5 মিলিয়ন, অৰ্থাৎ 50 লাখ অতিক্ৰম কৰিলে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি কৰা হেশটেগে এতিয়াও জুবিনৰ প্ৰকৃত হত্যাকাৰী কোন বা 19 ছেপ্টেম্বৰৰ দিনা প্ৰকৃততে জুবিন গাৰ্গৰ সৈতে কি হৈছিল সেয়া জানিবলৈ উৎপাউল হৈ আছে সকলো তেনে সময়তে ৰাইজৰ মন সেই কথাৰ পৰা আঁতৰাবলৈ অহৰহ চেষ্টা কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাই ঠাউকতে উল্লেখ কৰি থওঁ যোৱা অক্টোবৰৰ 8 তাৰিখে পাৰ হৈ গ'ল 93 সংখ্যক বায়ু সেনা দিৱস অৰ্থাৎ তাৰ এমাহ এদিনৰ পাছত গুৱাহাটীৰ লাচিত ঘাটত বিশেষ বিমানৰে কলা কৌশল প্ৰদৰ্শন কৰিলে পূৰ্বতে পশ্চিম বংগ বা অন্যান্য ৰাজ্যত অনুষ্ঠিত হোৱা এই অনুষ্ঠান প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ল অসমৰ গুৱাহাটীত দুপৰীয়া 12:30 বজাৰ পৰা 2 বজালৈকে গুৱাহাটীৰ লাচিত ঘাটৰ আকাশত বিশেষ বিমানৰ কলা কৌশলৰ দৃষ্টিনন্দন দৃশ্য চাবলৈ ৰাইজে লগালেহি হেতা উপৰা বিৰদি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হ'ল ছাতি লৈও হাজাৰ লোক আহি উপস্থিত হ'লহি লাচিত ঘাটত জাহাজৰ ওপৰত বিল্ডিঙৰ ওপৰত উঠিও দৃষ্টিনন্দন এইবিলাকে হ'ল মানে কি বুলি কয় ইস্যু ডাইভাৰ্ট কৰা প্ৰচেষ্টা দেখিছেনে তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস কেতিয়াই পাৰ হৈ গ'ল আৰু তেওঁলোকৰ মনত পৰিল আজি তাৰিখটোহে আৰু নহয় জানো যিকোনো প্ৰকাৰে মানে জুবিন গাৰ্গৰ সেই বিষয়টো তল পেলাবলৈ চেষ্টা কৰিছিলে কথাখিনি গম পালে নহয় আৰু আপোনালোকে যিসকলে মোক বেয়া কমেণ্ট কৰি থাকে তেওঁলোকক কৈছোঁ মই ক'ৰ পৰা গম পাওঁ আপোনালোকক দেখাই দিলোঁ নহয়নে আৰু আজিকালি মই যিটো কথা কওঁ বা যিবিলাক আপোনালোকক নিউজ দেখাওঁ সেইবিলাক কি কৰোঁ জানেনে মই আপোনালোকৰ মাজলৈ এনেকৈ দাঙি ধৰিম কাৰণ আপোনালোকক তথ্য প্ৰমাণ দিব লাগিব কিছুমান সকলোকে নহয় দেই সকলোকে নহয় কিছুমান অন্ধভক্তক আৰু সেই ফেক একাউণ্ট লৈ আহি পেলাই মোৰ পিছত যেতিয়া লাগি থাকেহি তেতিয়া মই এনেকৈ দিওঁ আকৌ মোৰ এটা কথা মই ভালক ভালেই আৰু বেয়াক মানে বেয়াই মোক যদি ভাল কমেণ্ট কৰে মই ভাল হিচাপে উত্তৰ দিওঁ আৰু বেয়া কমেণ্ট কৰিলে মই সুন্দৰকৈ বেয়া হিচাপে কমেণ্টটো দিওঁ তাত মোক কোনোবাই যদি কয় বোলে আপুনি সেইবিলাক নক'ব এইবিলাক কথা ভাল নালাগে তেনেকৈ যে মোক কয় সেইটোত মই কিন্তু গুৰুত্ব নিদিওঁ মই কাৰণ কি জানে মই চুঙা চাই সোপাটো দি দিওঁ কাৰণ আমিও কাকো বেয়া কমেণ্ট কৰিবলৈ নাযাওঁ আৰু মোকো যদি কোনোবাই বেয়া কমেণ্ট কৰে মই তাক কেতিয়াও ক্ষমা নকৰোঁ যিকোনো প্ৰকাৰে তাক মই বদলা ল'মেই গতিকে আপোনালোকৰ ওচৰত ফাদিল কৰি দিলোঁ এই যে ভুৱা কিছুমান প্ৰচাৰ যে কৰিছিলে যে জুবিনৰ কাৰণেহে জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলি কিছুমানে প্ৰচাৰ কৰিছে আৰু সেইটোতে একদম এজাক অন্ধ মানে মানুহ আছে কি নাজানো আৰু কেনেকৈনো বা প্লেনখন চাবলৈও আহে বা একেবাৰে কেনেকুৱা ধৰণৰ নাজানো মুঠতে আহি থাকে বন্ধু বান্ধৱীসকল গাটো মোৰ ইমান ঠিক নহয় কাহ হৈ আছে গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া আৰু ভিডিঅ'টো তেনে চমুৱাই আনিছোঁ গতিকে মানে উৰা বাতৰি কিছুমানত মানুহে ভুল যায় আৰু ভুল গৈ পেলাই দেখিলে নহয় কি হ'ল সেইটো বাৰু জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নে সেইটো কেতিয়াও নহয় গতিকে ভুল আৰু এনেকুৱা মানে কিবা এটা কয় নহয় ন চিলনীয়ে পটাগুটি নিলে বুলি ক'লেও আজিকালি মানুহবিলাকে সেইটো কথা বিশ্বাস কৰে কিহৰ কাৰণে বাৰু কাৰণ নাচনি পাই মাথাত একোৱেই নাইকিয়া হৈ গ'ল ফকতীয়া চাউল খাই শেষ জিৰ' হৈ গ'ল গতিকে এইখিনি আছিলে মোক ক'বলগীয়া সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই